2024 চনত এইচএছৰ পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল ল'ৰা ছোৱালীয়ে এইচএছ পৰীক্ষাৰ ফলাফল লৈ অপেক্ষা কৰি আছে সেই সকল ল'ৰা ছোৱালীয়ে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি আলোচনা কৰিম যে সঁচাকৈ এইচএছ পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ ফলাফল কেতিয়া ঘোষণা কৰিব গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছে সেই সকল ছাত্ৰ ছাত্ৰীৰ ফলাফল অহা 10 মে তাৰিখৰ ভিতৰত যিকোনো এটা দিনত ঘোষণা হ'ব পাৰে বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ যোগেদি আহি পৰিছে আপডেট হয়তো অহাকালিও ঘোষণা হ'ব পাৰে অন্যথা 9 তাৰিখত ঘোষণা হ'ব পাৰে অন্যথা 10 মে লাষ্ট ডেট 10 তাৰিখৰ ভিতৰত কিন্তু ঘোষণা হ'ব এইচএছ পৰীক্ষাৰ ফলাফল তো এইচএছ পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছত এই কেইখন ওয়েবসাইটত উপলব্ধ হ'ব ফলাফল ওয়েবসাইট কেইটা এটা এটা কৈ দিছো প্ৰথম ওয়েবসাইটটো হল ahsec.assam.gov.in তাৰ পিছতটো হল www.indiaresults.com 3 নম্বৰটো হল assamjobalerts.com 4 নম্বৰটো হল iresults.net 5 নম্বৰটো হল examtech.com 6 নম্বৰটো হল www.assamresult.co.in 7 নম্বৰটো হল www.results.shiksha 8 নম্বৰটো হল assamresults.in 9 নম্বৰটো হল iresults.in তো এই কেইটা ওয়েবসাইটত উপলব্ধ হ'ব এইচএছ পৰীক্ষাৰ ফলাফল তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো